নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। গণেশ চতুৰ্থী আহিলে সকলোৰে স্পেচিয়েল হয়, সকলোৰে প্ৰিয় হয়। গণেশ ভগৱান এনেকুৱা এটা ভগৱান যিটো ভগৱানক আপুনি তান্ত্ৰিক পূজা কৰিলেও তেওঁ পুজিব লাগিব, বৈদিক পূজা কৰিলেও পুজিব, আৰু চবৰে প্ৰথমতে তেওঁকে পুজিব লাগিব। আৰু তেওঁক নুপুজাকে কোনো পূজা সমাপন নহয় বা কোনো পূজাই নহয়। প্ৰথমতে সেই গণেশ ভগৱান পূজা, তাৰ পাছত যি পূজা কৰিব পাৰে, কিন্তু প্ৰথমতে সদায় গণেশ ভগৱান। গতিকে গণেশ ভগৱান সকলোৰে স্পেচিয়েল হয়। দক্ষিণ ভাৰত, উত্তৰ ভাৰত সকলোতে এই পূজাটো সকলোৱে পালন কৰে বা এই পূজাটো স্পেচিয়েলভাৱে কৰে। কাৰণ গণেশ ভগৱান সকলোৱে ভাল পায়, সকলোৰে মৰমৰ হয়, সকলোৰে প্ৰিয় হয়। কাৰণ তেওঁ চব কৰি দিব পাৰে, সকলোৰে জীৱনত সুখ শান্তি সমৃদ্ধি বা মান কীৰ্তি যশ অভিমান চব তেওঁ ঠিক ঠাক কৰি দিব, যাৰ কাৰণে গণেশ ভগৱান সকলোৰে স্পেচিয়েল হয়। কিন্তু এই গণেশ ভগৱানত বিশেষকৈ কেইটামান ৰাশিৰ যথেষ্ট শুভ ফল, কেইটামান ৰাশিৰ অকণমান বেয়া ফল। কিন্তু গণেশ চতুৰ্থী লাগিব কেতিয়া আৰু আমি পূজা ভাগ কৰিম কেতিয়া বা আমি ব্ৰতটো কেনেকৈ পালন কৰিম? গণেশ চতুৰ্থী ব্ৰতটো আমি পালন কৰিম অৰ্থাৎ শনিবাৰ 21 ভাদ শনিবাৰ অৰ্থাৎ 7 ছেপ্টেম্বৰ। কিন্তু লাগিব আপোনাৰ 20 ভাদ 6 ছেপ্টেম্বৰ শুক্ৰবাৰ দুপৰীয়া 12:18 লাগিব। কিন্তু সূৰ্য উদয় হ'ব চতুৰ্থী শনিবাৰে। চতুৰ্থীত সূৰ্য উদয় হ'ব শনিবাৰ। গতিকে আমি গণেশ ভগৱানক পুজিব লাগিব শনিবাৰে আৰু ব্ৰতটো পালন কৰিব লাগিব শনিবাৰে। অৰ্থাৎ 21 ভাদ শনিবাৰ 7 ছেপ্টেম্বৰ সিদিনা আমি ব্ৰতটো পালন কৰিব লাগিব। আৰু সিদিনা থাকিব আবেলি দুপৰীয়া হ'ব 2:14। মুখ্য সময় আমি কোন সময়ত গণেশ চতুৰ্থী ব্ৰত কৰিম বা কোন সময়ত আমি পূজা কৰিম বা কোন সময়ত আমি অৰ্চনা কৰিম, সেই মুখ্য সময়টো হৈছে আপোনাৰ 11:03 পৰা দুপৰীয়া 1:34 ভিতৰত আমি পুজিব লাগিব ভগৱানক। তেতিয়াই আমি যথেষ্ট শুভ ফল পাম, যথেষ্ট আমি উপকৃত হ'ম। এখিনি হৈছে মূল ভগৱানক পূজা সময় বা মুখ্য টাইম। কিন্তু গণেশ ভগৱানক আমি পুজিম কেনেকৈ? আমাৰ সকলোৰে ঘৰতে গণেশৰ মূৰ্তি সৰু সুৰাকৈ আছে, প্ৰতিজন মানুহৰ ঘৰতে আছে। কিন্তু সেই মূৰ্তিটোক আমি সিদিনা স্পেচিয়েলি কেনেকৈ পূজা কৰিম? সিদিনা যদি স্পেচিয়েলি আমি কি কৰিব লাগিব জানেনে? অৰ্থাৎ গণেশ ভগৱানটো এখন পবিত্ৰ থালতকৈ আমি ৰাখিব লাগিব। ৰাখি কিনে তাক গংগাৰ পানীৰে গা ধুৱাব লাগিব, তাক ধুনীয়া কৰি গাখীৰ পানীৰে গা ধুৱাব লাগিব, তাক ধুনীয়া কৰি আপোনাৰ ভগৱানক অলপমান গংগাৰ পানী, অগৰু, চন্দন মিশ্ৰিত পানীৰে তেওঁক ধুনীয়া কৰি স্নান কৰাব লাগিব। স্নান কৰি এখন হালধীয়া বস্ত্ৰৰে ধুনীয়া কৰি মুচি পৰিষ্কাৰ কৰিব লাগিব। মুচি কিনে মন্দিৰত যিকোনো পবিত্ৰ জাগা এটুকুৰাত থৈ দিব লাগিব। কিন্তু থওঁতে তাৰে আগতে কিন্তু আপোনালোকে থাপনাখন পাতি ল'ব। থাপনাখন কেনেকৈ পাতিব? এখন পীৰা হওক বা ধুনীয়া শুদ্ধ জাগা এটুকুৰত থাপনাখন স্থাপন কৰিব। তাৰে ওপৰত এখন হালধীয়া কাপোৰ পাৰি দিব, তাৰে ওপৰত এখন ৰঙা কাপোৰ পাৰি দিব, দি কিনে চাইডে 4 মুঠি চাউল দিব অকণমান দি কিনে 4 খিলা পাণ দিব পাৰি, পাণ দিব 4 খিলা দি মাজতে 1 খিলা পাণ দিব। মাজৰ পাত যেনেকৈ পাণ দিব, সেই পাণ কেইপাত কিন্তু আগে গংগাৰ পানীৰে শোধন কৰি ল'ব, আগে চন্দন পানীৰে ধুই ল'ব। লৈ কিনে তাৰে ওপৰত কি কৰিব? ৰঙা চন্দন, সিন্দুৰ, অগৰু আৰু অকণমান কৰ্পূৰ দি মিহলাই সেই পাণ কেইপাতত ধুনীয়া কৰি একোটা ফোট দি ল'ব। লৈ কিনে মাজভাগত পাতিব আৰু তাৰে তলত 21ডাল দুবা পাতি ল'ব। লৈ তাৰে ওপৰত গণেশক আপুনি স্থাপন কৰক। 6টা আমৰ পাত একেলগে ছিঙি ল'ব। 6টা আমৰ পাতত 6টা আপোনালোকে সিন্দুৰৰ ফোট দিব, দি কিনে সেই পাণৰ সন্মুখত থৈ দিব। দি তাৰে ওপৰত আপোনালোকে বুন্দিয়া লাড়ু, ফল মূল, নানানবিধ ফল মূল আপোনালোকে সেই আম পাতৰ ওপৰত আপোনালোকে স্থাপন কৰিব। আৰু লগতে কি কৰিব জানেনে? সেই তাৰে ওপৰত অকণমান গংগাৰ পানী দি আপোনালোকে শোধন কৰি ল'ব। অকণমান দি কিনে 4 খিলা পাণ দিব পাৰি, পাণ দিব 4 খিলা দি মাজতে 1 খিলা পাণ দিব। মাজৰ পাত যেনেকৈ পাণ দিব, সেই পাণ কেইপাত কিন্তু আগে গংগাৰ পানীৰে শোধন কৰি ল'ব, আগে চন্দন পানীৰে ধুই ল'ব। লৈ কিনে তাৰে ওপৰত কি কৰিব? ৰঙা চন্দন, সিন্দুৰ, অগৰু আৰু অকণমান কৰ্পূৰ দি মিহলাই সেই পাণ কেইপাতত ধুনীয়া কৰি একোটা ফোট দি ল'ব। লৈ কিনে মাজভাগত পাতিব আৰু তাৰে তলত 21ডাল দুবা পাতি ল'ব। লৈ তাৰে ওপৰত গণেশক আপুনি স্থাপন কৰক।
6টা আমৰ পাত একেলগে ছিঙি ল'ব 6টা আমৰ পাতত 6টা আপোনালোকে সিন্দুৰৰ ফুট দিব দি কিনে সেই পানৰ সন্মুখত থৈ দিব দি তাৰে ওপৰত আপোনালোকে বুন্দিয়া লাড়ু ফল মূল নানানবিধ ফল মূল আপোনালোকে সেই আম পাতৰ ওপৰত আপোনালোকে স্থাপন কৰিব আৰু লগতে কি কৰিব জানেনে সেই তাৰে ওপৰত অকমান গংগাৰ পানী দি আপোনালোকে শোধন কৰি ল'ব পবিত্ৰতাতে আমি স্থাপন কৰিলো আমাৰ ধুনীয়া থাপনাটো এতিয়া আমি তাক পুজিম কেনেকে জানেনে 21টা বেলপাতত ধুনীয়া কৰি চন্দন লগাই ওম গাং গণপতি নম বুলি কৈ আমি গণেশ ভগৱানৰ চৰণত দিম দি কিনে ওম গাং গণপতি বুলি কৈ এটুৰি আমি গণেশৰ যেটো আপোনাৰ সুৰ বুলি কম সুৰত আমি চন্দন আৰু ৰঙা চন্দন আৰু সিন্দুৰ লগাই দিম কাৰণ চন্দন আৰু সিন্দুৰ লগালে কি হয় আমাৰ জীৱনৰ সিদ্ধি হয় আমি প্ৰাপ্ত হয় আমাৰ ধনস্থান ভাল হয় কৰ্মস্থান ভাল হয় ভাগ্যস্থান ভাল হয় গতিকে তাত আমি সিন্দুৰ আৰু চন্দন লগাই দিম তাৰে পাছত আমি কি কৰিম জানেনে নানানবিধ ফল মূলটো দিমে আৰু লগতে নানানবিধ মিঠাইৰে বনোৱা প্ৰসাদ বুন্দিয়া লাড়ু ক্ৰীমেদি হওক যেনেকুৱা নানানবিধ মিঠাইৰে বনোৱা ফল ফুল তেওঁক দিম লগতে কি কৰিম জানেনে এই যে গণেশ ভগৱানৰ নামত আমি আৰু এটা কাম কৰিব লাগিব যেটো ৰঙা জবা ফুলৰ যেটো জিভা এডাল ওলাই থাকে সেই জিভাটো কিন্তু ছিঙি দিম দি কিনে সেই ৰঙা জবা ফুলটো গণেশ ভগৱানৰ চৰণত আমি অৰ্পণ কৰিম আৰু পৰতে আপোনালোকে ওম গাং গণপতি নম বুলি কৈ দিব আৰু যেতিয়া এই বস্তুখিনি ভগৱানক দিয়া হ'ব লাষ্টত আপোনালোকে গণেশ ভগৱানৰ দ্বাদশ যেটো নামাৱলী আছে সেই নামাৱলীটো আপোনালোকে জপ কৰিব বা মন্ত্ৰ কৰিব আপোনালোকে গুগল বা কৰবাত সাৰ্চ কৰি এই মন্ত্ৰটো আপোনালোকে উলাই কিনে লিখি ল'ব পাৰিব ঠিক আছে কিন্তু তেওঁৰ যেটো ওম গাং গণপতি বুলি কৈ বস্তুবিলাক প্ৰসাদক নৈবেদ্যবিলাক আপোনালোকে চৰাব আৰু এটা ৰুদ্ৰাক্ষৰ মালা লৈ ওম গাং গণপতি বুলি কৈ তেওঁৰ আগত বহি আপোনালোকে ধুনীয়া কৰি জপ কৰিব এখনেত কাম ধুনীয়াকৈ ক্লিয়াৰলি কৰি ল'ব আৰু সদায় মনত ৰাখিব হেখনেত কৰি উঠি কিনে আপোনালোকে আৰতি কৰিব আৰতি কৰি থৈ দিব সন্ধিয়া সময় আপোনালোকে কি কৰিব কৰ্পূৰেৰে গণেশ ভগৱানক স্পেচিয়েলি আপোনালোকে আৰু এবাৰ আৰতি কৰিব আৰতি কৰোঁতে মনত ৰাখিব ঘৰৰ যাতে সকলো সদস্য একেলগে লগ হৈ গণেশ ভগৱানৰ আৰতি সিদিনা সন্ধিয়া নিজৰ ঘৰত কৰে কাৰণ পজিটিভ অটোমেটিক আহিব লাগিব যেতিয়া আপোনালোকে একত্ৰিত এইটো কাম কৰিব অটোমেটিক ঘৰত পজিটিভ আহিব গতিকে এখনেত কাম আপোনালোকে কৰিব আৰু সদায় আৰু কি কৰিব এটা হাজত কৰি নাৰিকলৰ বাকল অকমান ধূনা তাতে অকমান কৰ্পূৰ তাতে অকমান ধুনীয়া কৰি অগৰু ছিটিয়াই দিব দি কিনে ধুনীয়া কৰি সুগন্ধি কৰি অকমান চেনি দানা দুটা ছিটিয়াই দি পুৰা ঘৰটো আপোনালোকে ধূনাৰে একদম এনেকুৱা এটা কৰিব যেন সঁচাকে আমাৰ ভগৱান আমাৰ মাজতেই বিৰাজমান হৈছে এনেকুৱা এটা আপোনালোকে সৃষ্টি কৰিব এনেকে আপোনালোকে সিদিনা ব্ৰতটো পালন কৰিব কিন্তু আপোনালোকক সিদিনা কিন্তু গণেশ চতুৰ্থীৰ পৰা আৰম্ভ হয় 10 দিনলৈ গণেশ কিছুমান জায়গাত 10 দিনলৈ পূজা কৰে অৰ্থাৎ অনন্ত চতুৰ্থীলৈ কিন্তু এই ব্ৰতটো কিন্তু পালন কৰে গতিকে কিছুমান জায়গাত 10 দিন কৰে 7 দিন কৰে 5 দিন কৰে 3 দিন কৰে আৰু যিসকলে নোৱাৰে এদিন কৰিলেও হয় গতিকে এনেকে আপোনালোকে গণেশ ভগৱানৰ পূজা কৰিব কৰিলে যথেষ্ট শুভ হ'ব সিংহৰাশিৰ লোকসকলে সিদিনা যদি গণেশ ভগৱানক যদি বুন্দিয়া লাড়ু চৰাই তেওঁলোকৰ যেটো অকমান শনিৰ প্ৰব্লেম চলে যে হেতুৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব বিদ্যাৰ্থীসকলে সন্মুখত যিসকলৰ পৰীক্ষা আহি আছে সেই বিদ্যাৰ্থীসকলে সিদিনা যদি গণেশ ভগৱানক যদি এটা কলম বুন্দিয়া লাড়ু লগতে নীলা অপৰাজিতা দি যদি ফুল আৰু কলম আৰু লগতে যদি অকমান প্ৰসাদ চৰাই তেতিয়ালে বিদ্যাৰ্থীসকলে ধনবানযুক্ত আৰু সেই নীলা ফলটো পাছত পুষ্পাঞ্জলি হিচাপে চেনিত দানা দুটা ছিটাই দি পুৰা ঘৰটো আপোনালোকে ধুনাৰে একদম এনেকুৱা এটা কৰিব যেন সঁচাকে আমাৰ ভগৱান আমাৰ মাজতেই বিৰাজমান হৈছে এনেকুৱা এটা আপোনালোকে সৃষ্টি কৰিব এনেকে আপোনালোকে সিদিনা ব্ৰতটো পালন কৰিব কিন্তু আপোনালোকক সিদিনা কিন্তু গণেশ চতুৰ্থীৰ পৰা আৰম্ভ হয় 10 দিনলৈ গণেশ কিছুমান জায়গাত 10 দিনলৈ পূজা কৰে অৰ্থাৎ অনন্ত চতুৰ্থীলৈ কিন্তু এই ব্ৰতটো কিন্তু পালন কৰে গতিকে কিছুমান জায়গাত 10 দিন কৰে 7 দিন কৰে 5 দিন কৰে 3 দিন কৰে আৰু যিসকলে নোৱাৰে এদিন কৰিলেও হয় গতিকে এনেকে আপোনালোকে গণেশ ভগৱানৰ পূজা কৰিব কৰিলে যথেষ্ট শুভ হ'ব সিংহৰাশিৰ লোকসকলে সিদিনা যদি গণেশ ভগৱানক যদি বুন্দিয়া লাড়ু চৰাই তেওঁলোকৰ যেটো অকমান শনিৰ প্ৰব্লেম চলে যে হেতুৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব বিদ্যাৰ্থীসকলে সন্মুখত যিসকলৰ পৰীক্ষা আহি আছে সেই বিদ্যাৰ্থীসকলে সিদিনা যদি গণেশ ভগৱানক যদি এটা কলম বুন্দিয়া লাড়ু লগতে নীলা অপৰাজিতা দি যদি
ফুল আৰু কলম আৰু লগতে যদি অকণমান প্ৰসাদ চৰাই তেতিয়াহ'লে বিদ্যাৰ্থীসকলে ধনৱানযুক্ত হ'ব আৰু সেই নীলা বলটো পাছত পুষ্পাঞ্জলি হিচাপে আনি কিনে তেওঁলোকে যদি নিজৰ টেবুলত বিদ্যা টেবুলত থৈ দিয়ে তেতিয়া তেওঁলোকে যথেষ্ট উপকৃত হ'ব। মকৰ ৰাশিৰ লোকসকলৰ অকণমান শাৰীৰিকভাৱে কিছুমান ক্ষেত্ৰত প্ৰব্লেম চলি আছে। তেওঁলোকে সিদিনা যদি পাৰে আকাল বিকাল গাছৰ শিপা হালধীয়া কাপোৰেৰে যদি সোঁহাতত পৰিধান কৰে বেমাৰৰ পৰা পৰিত্ৰাণ কৰিব। আৰু চবতকৈ তুলা ৰাশিসকলৰ সিদিনাৰ পৰা অকণমান ধুনীয়া ধুনীয়া যোগ আৰম্ভ হ'ব। কৰ্কট ৰাশিৰ কিছুমান শুভ যোগ আৰম্ভ হ'ব। তাৰে ভিতৰত অকণমান বেয়া চলিব বৃষ ৰাশিৰ সিদিনা অকণমান নিগেটিভ ফিল লাগি থাকিব। কিয় লাগি থাকিব? তেওঁলোকে কিছুমান জেগাত অকণমান মাইনাছ পাব। গতিকে বিদ্যাৰ্থীসকলে মই দিয়া কামখিনি কৰক আৰু যিসকল লোকে চাকৰিৰ কাৰণে সিদিনা তাৰ পাছত পৰীক্ষা দিব যাব তেওঁলোকে সিদিনা গণেশ ভগৱানৰ নামত যিটো আৰতি কৰিব, আৰতি কৰি উঠি কিনে এই ধূনাৰ সাজটোৰ পৰা যিটো অকণমান ছাই হ'ব ন, সেই ছাইখিনি দি যদি তাৰে নেক্সট শনিবাৰ বা মঙলবাৰে যদি এবাল্টি পানীত অকণমান যদি ছাই পেলাই দিয়ে কোনে গা ধুৱে তেতিয়াহ'লে কিন্তু নিগেটিভৰ পাৰ হ'ব বা পৰীক্ষাত এটা শুভ ফল পোৱা যাব বুলি আশা কৰা হয়। আৰু লগতে আৰু বাকী প্ৰতিটো ৰাশিৰ মানুহে কৰিব পাৰে। আৰু যিসকল অতিপাত চঞ্চল ল'ৰা বা পঢ়াত মনোযোগ বহা নাই সৰু সৰু কণ ল'ৰা ছোৱালীবিলাকক সেইদিনা গণেশ ভগৱানৰ কাৰণে তেওঁলোকৰ হাতেৰে আৰতি কৰাব। আৰু গণেশ ভগৱানৰ সুৰত যি সিন্দুৰৰ চন্দন লগাবলৈ দিছিলোঁ ওম গাং গণপতি বুলি কয়, সেই সিন্দুৰৰ ফট পাৰিলে অকণমান বেছিকৈ লগাব, এটা বেলপাততকৈ আনি থৈ দিব। প্ৰতিদিনে পাৰিলে তেওঁলোকৰ কপালত সৰু সৰু কৰি এটা স্কুলত যোৱাৰ সময়ত ফটা লগাই দিব, দিলে যথেষ্ট উপকৃত হ'ব। মই আশা কৰোঁ আপোনালোকে মই দিয়া টিপছবোৰ মানিব, এনেকুৱা ধৰণৰ আপোনালোকে যথেষ্ট উপকৃত হ'ব। আৰু কেঁচা হালধিৰ টুকুৰা এটা, লোহাৰ টুকুৰা এটা সিদিনা যদি ঘৰৰ উত্তৰ পূব কোণাত যদি এখন হালধীয়া কাপোৰেৰে এনেও বান্ধি থোৱা যায় তাও কিন্তু নিগেটিভবোৰ বহুত আঁতৰি যায়, পজিটিভিটি আমাক গ্ৰাস কৰে। গতিকে মই দিয়া ধৰণে আপোনালোকে এনেকৈ ব্ৰতটো পালন কৰিব, মই যথেষ্ট উপকৃত হ'ম বা আপোনালোকে উপকৃত হ'ব। মই দিয়া ধৰণে আৰু কিবা ভুল ভ্ৰান্তি হ'লে মাফ কৰিব। মই এনেধৰণৰ আপোনালোকক সৰু সৰু টিপছ দি যাম। নমস্কাৰ।